কুৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 747 নং খণ্ডটিৰ মাজলৈ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ জনাইছোঁ আমাৰ আন্তৰিক হিয়াভৰা অভিবাদন। আল্লাহ সুবহানাহু তাআলাই যেন সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু বিশেষভাৱে আল্লাহৰ দ্বাৰা নাজিলকৃত এই কুৰাণ মজিদৰ মূল দৰ্শন বুজাৰ বাবে যাতে আল্লাহ সুবহানাহু তাআলাই আমাক তৌফিক দান কৰক। ইতিমধ্যে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক অৱগত কৰাইছোঁ যে পৃথিৱীত উপলব্ধ গৰিষ্ঠ সংখ্যক অনুবাদেই প্ৰকৃততে আল্লাহ সুবহানাহু তাআলাৰ মূল বাৰ্তাক গোপন কৰি ৰাখি বহুতো আয়াত আমাৰ ধৰ্মীয় পৰম্পৰাসমূহৰ সত্যতা স্থাপন কৰিবলৈ গৈ আয়াতৰ অনুবাদক টেম্পাৰিং কৰা গৈছে। এনেধৰণৰ ট্ৰেডিশ্যনেল অনুবাদৰ টেম্পাৰিঙৰ বলি নিশ্চিতভাৱে আমিও হৈছিলোঁ। কিন্তু আলহামদুলিল্লাহ কুৰাণ মজিদ আমি বুজিবৰ বাবে সাধ্যানুসৰি যি চেষ্টা কৰি আছোঁ, সেই চেষ্টাৰ ফলশ্ৰুতিত আল্লাহ সুবহানাহু তাআলাই প্ৰকৃততে দেখা গৈছে লাহে লাহে ক্ৰমান্বয়ে আল্লাহৰ যি মূল বাৰ্তাৰ দৰ্শন, সেই দৰ্শন আমাৰ বাবে মুকলি কৰি দিছে। সেয়েহে ইতিমধ্যে আমি বহুতো এনেধৰণৰ ভুল অনুবাদৰ বশৱৰ্তী হোৱা বিষয়সমূহ নিজৰ লগতে দৰ্শক তথা শ্ৰোতালৈ বিষয়বস্তুসমূহ আমি স্পষ্ট কৰাৰ উদ্দেশ্যৰে এনেধৰণৰ চৰ্চাৰ দিশসমূহ আমি আপোনালোকৰ মাজলৈ লৈ অহাৰ চেষ্টা কৰি আহিছোঁ। প্ৰতিদিনৰ দৰে আজিও কওঁ প্ৰিয় দৰ্শকবৃন্দ, অন্ধভাৱে কাকো অনুকৰণ কৰাৰ কোনো প্ৰয়োজন নাই। বিষয়বস্তুসমূহ আমি উপস্থাপন কৰিছোঁ। ইচ্ছা থাকিলে আপোনালোকে নিজ বিবেকেৰে কুৰাণ মজিদৰ অধ্যয়নৰ দ্বাৰা ইয়াক বুজাৰ বাবে চেষ্টা কৰক। আৰু যিসকলে প্ৰকৃততে এনেধৰণৰ আল্লাহৰ কথাৰ প্ৰতি বিশেষভাৱে ইচ্ছাও নকৰে, ধৰ্মীয় পৰম্পৰাক লৈ ছেটিছফাইড হৈ থাকে, তেনে লোকসকলে আমাৰ এনেধৰণৰ ভিডিঅ'সমূহক স্কিপ কৰি যোৱাটোৱেই তেওঁলোকৰ বাবে হয়তো উত্তম হ'ব। অন্যথা আমি যিসমূহ ধৰ্মীয় কথা বতৰাসমূহ আমি যদি ত্যাগ কৰিব নোৱাৰোঁ, তেন্তে কুৰাণৰ মূল বাৰ্তাই মানুহক বিভ্ৰান্তিৰ মাজত পেলাব। এই কথা একেবাৰে সত্য। গতিকে কুৰাণ মজিদ বুজিবৰ বাবে আল্লাহ সুবহানাহু তাআলাই কিছু ক্ৰাইটেৰিয়া আমাৰ মাজত দিয়া আছে। ইতিমধ্যে আমি সদায় কৈ আহিছোঁ যে আল্লাহৰ কিতাপ বুজিবলৈ হ'লে কুৰাণ মজিদৰ বাহিৰৰ যিমান ধৰণৰ ধৰ্মীয় বিষয়বস্তু আছে, এই তাগুদসমূহ আমি বৰ্জন যদি নকৰোঁ, দুখন নাৱত আমি কেতিয়াও একেটা সময়ত আমি যাত্ৰা কৰি আমাৰ গন্তব্যস্থান আমি পাব নোৱাৰোঁ। সেয়ে আমি আহ্বান জনাওঁ, সাময়িকভাৱে হ'লেও প্ৰকৃততে আল্লাহ সুবহানাহু তাআলাৰ কিতাপে কি কৈছে সেই দিশটো যদি আমি চোৱাৰ বা বুজাৰ চেষ্টা কৰোঁ, ইনশাআল্লাহ ক্ৰমান্বয়ে আল্লাহ সুবহানাহু তাআলাই কুৰাণৰ শিক্ষা আমাক দিব। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজি আলোচ্য বিষয়টো আমি আনিব বিচাৰিছোঁ যে কুৰাণ মজিদে কিছু কিছু ক্ৰাইটেৰিয়া প্ৰত্যেকগৰাকী বিশ্বাসী পাঠকৰ প্ৰতি আল্লাহ সুবহানাহু তাআলাই আমাক জনাইছে। ইতিমধ্যে আমি এটি বিষয় আপোনালোকৰ আগত বহুবাৰ দাঙি ধৰিছোঁ যে কুৰাণ মজিদ বুজিবলৈ হ'লে, কুৰাণ মজিদ মানিবলৈ হ'লে প্ৰাথমিকভাৱে আমি সকলো প্ৰকাৰৰ তাগুদ বৰ্জন কৰিব লাগিব। আজিৰ আমাৰ আলোচ্য বিষয়টো হৈছে এই কুৰাণ মজিদ নামৰ মহাগ্ৰন্থখনক আল্লাহ সুবহানাহু তাআলাই কেনেধৰণে ইয়াক ষ্ট্ৰাকচাৰ দিছে। আমি এটি কথা স্বীকাৰ কৰিব লাগিব যে আমাৰ যিসমূহ অনুবাদ আছে, সেই অনুবাদসমূহ আমি অসমীয়া ভাষাতেই হওক বা ইংৰাজী ভাষাতেই হওক বা বেংগলী ভাষাতেই হওক আমি যদি পঢ়ি যাওঁ, বিষয়বস্তুসমূহ আমাৰ 100% কেতিয়াও ক্লিয়াৰ নহয়। কিবা যেন বুজা নুবুজাৰ মাজত আমি পঢ়িব লাগে, পঢ়ি আছোঁ, এনেধৰণৰ প্ৰত্যেকৰে হয়। এই কথাটো অস্বীকাৰ কৰি কোনেও লাভ নাই। গতিকে কুৰাণ মজিদৰ সৈতে আমি যেতিয়া বুজিবৰ বাবে আমি জিহাদ কৰি থাকিম, আল্লাহৰ ওচৰত যেতিয়া আমি সহায় বিচাৰি থাকিম, আল্লাহ সুবহানাহু তাআলাই ক্ৰমান্বয়ে এই কুৰাণ মজিদ বুজাৰ দিশটো আমাৰ বাবে ইনশাআল্লাহ মুকলি কৰি দিব। সেয়েহে আজি আমি আলোচনা কৰিব লগা বিষয়টো আপোনালোকৰ মাজলৈ আনিছোঁ যে কুৰাণ মজিদ আমি বুজিবলৈ হ'লে প্ৰথমতে কুৰাণ মজিদৰ ষ্ট্ৰাকচাৰ আমি গম পাব লাগিব। অন্যথা
আমি একাধিক্ৰমে কোৰাণ যেতিয়া পঢ়ি গৈ থাকিম ইয়াৰ যেন কোনো লিংক নাই, ইটোৰ পিছত সিটো কথা, সিটোৰ পিছত সিটো কথা, মানে ক'ত কেনেধৰণৰ বিশেষভাৱে অনুবাদসমূহে আমাক আৰু বেছি বিভ্ৰান্তিৰ মাজত পেলাইছে। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলাই একেবাৰে স্পষ্ট কৰিছে যে আল্লাহৰ কোৰাণৰ ষ্ট্ৰাকচাৰ আমি কেনেধৰণে আল্লাহে ছেট কৰিছে আৰু ইয়াক বুজিবলৈ হ'লে সেই ষ্ট্ৰাকচাৰ অনুসৰি আমি পঢ়িব লাগিব আৰু বুজিব লাগিব। গতিকে আহক সেই তথ্যৰ বাবে আমি কোৰাণ মজিদৰ ইনশাআল্লাহ মাত্ৰ দুটি আয়াতৰ ৰেফাৰেন্স আপোনালোকৰ মাজত দাঙি ধৰিম। আমি আশা ৰাখিম যিসকলে বুজাৰ চেষ্টা কৰিছে তেওঁলোকে যাতে কিছু মনোযোগেৰে বিষয়বস্তুখিনি শুনি আল্লাহৰ কিতাবৰ দ্বাৰা ইয়াক ভেৰিফাই কৰাৰ চেষ্টা কৰক। প্ৰথমতেই আমি আপোনালোকক আনিব বিচাৰিছোঁ 25 নং সূৰাৰ 32 নং আয়াতটিৰ মাজলৈ। দুটি আয়াত ইনশাআল্লাহ আমি উপস্থাপন কৰি বিষয়বস্তুৰ আমি চৰ্চা কৰিম যে কোৰাণ মজিদ আল্লাহ সুবহানাহু ওয়া তাআলাই কেনেধৰণে ইয়াৰ ষ্ট্ৰাকচাৰ দিছে। গতিকে বুজিবলৈ হ'লে সেই ষ্ট্ৰাকচাৰ আমি 100% ফ'ল' কৰি আমি ইয়াক অধ্যয়ন কৰিব লাগিব, অন্যথা আমাৰ কোনো লিংক নোহোৱাকৈ গোটেই বিষয়বস্তুসমূহ বিভ্ৰান্তিৰ মাজলৈ গুচি যাব। গতিকে আহক 25 নং সূৰাৰ 32 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা এনেধৰণে কৈছে, বিসমিল্লাহ আৰ ৰহমান আৰ ৰহিম। 32 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ওয়াকালা আল্লাযিনা কাফাৰু লাউলা নুজ্জিলা আলাইহি আল কুরআনু জুমলাতান ওয়াহিদাতান কাযালিকা লিনুসাব্বিতা বিহি ফুয়াদাকা ওয়া রাত্তালনাহু তারতিলান। ইয়াৰ একেবাৰে শেষৰ যি দুটা শব্দ আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰিছে যে ৰাত্তালনাহু তাৰতিলান, এই দিশটো আমি খুব মনোযোগেৰে আমি বুজাৰ চেষ্টা কৰিব লাগিব। এই দুটি শব্দই প্ৰকৃততে কোৰাণ মজিদৰ ষ্ট্ৰাকচাৰ আমাৰ আগত ডিফাইন কৰিছে। আমি বুজিবলৈ হ'লে এই ষ্ট্ৰাকচাৰ ফ'ল' কৰি আমি কোৰাণ মজিদ পঢ়িব লাগিব। গতিকে ইয়াত কৈছে ওয়াকালা আল্লাযিনা কাফাৰু, আৰু যিসকলে আল্লাহৰ কথা বতৰাক অগ্ৰাহ্য কৰে, জানি অগ্ৰাহ্য কৰে, অজানিতে অগ্ৰাহ্য কৰক, মুঠতে অগ্ৰাহ্যকাৰীসকলে কয় লাউলা নুজ্জিলা আলাইহি আল কুৰআন। তেওঁলোকে এটি প্ৰশ্ন উত্থাপন কৰিছে ইয়াত যে কিয় নুজ্জিলা আলাইহি, কিয় নাজিল কৰা হোৱা নাই আল কুৰআন। মন কৰিব আল আছে, বিশেষভাৱে আল কুৰআন, এই কুৰআন নাজিল সন্দৰ্ভত তেওঁলোকে প্ৰশ্ন কৰিছে। জুমলাতান ওয়াহিদাতান, জুমলা শব্দৰ অৰ্থ হৈছে ফেজ, ওয়াহিদাতান হৈছে ওৱান, ইউনিক। তেওঁলোকৰ প্ৰশ্ন হৈছে যে বিভিন্ন ধৰণে যে কোৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই কথা বতৰাবোৰ ইমান একেটা কথাকেই যে ৰিপিটেডলি কৈছে, তেওঁলোকৰ যি ষ্ট্ৰাকচাৰৰ ওপৰত তেওঁলোক একেবাৰে ছেটিছফাইড নহয়। কোন? আল্লাযিনা কাফাৰু, যিসকলে অগ্ৰাহ্য কৰে। তেওঁলোকৰ দাবী, তেওঁলোকৰ প্ৰশ্ন হৈছে যে এই গোটেই কোৰাণক কিয় জুমলাতান ওয়াহিদাতান, এটি ফেজতে ইয়াক কিয় নাজিল কৰা নাই। আমি বাৰম্বাৰ কৈছোঁ জুমলা শব্দটো আমি বুজিব লাগিব। জুমলা শব্দৰ ইংলিছ মিনিং হৈছে ফেজ, অৰ্থাৎ আল্লাহ সুবহানাহু ওয়া তাআলাই এটি কথাক বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে যে উল্লেখ কৰিছে সেই দিশটোত তেওঁলোকে আপত্তি কৰি কৈছে ইয়াক কিয় জুমলাতান ওয়াহিদাতান, এটা ফেজতে এটি কথাৰ মাজৰে গোটেই বিষয়বস্তুবোৰ এটা জেগাত কনচেনট্ৰেট কৰি কিয় কোৰাণখনক নাজিল কৰা নাই। এইটো হৈছে অগ্ৰাহ্যকাৰীসকলৰ প্ৰশ্ন। আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে কাযালিকা, এনেধৰণেৰে লি নুসাব্বিতা বিহি। মন কৰিব তেওঁলোকৰ প্ৰশ্নৰ উত্তৰত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে কাযালিকা, এনেধৰণে লি নুসাব্বিতা, সাব্বিত, সাব্বিত শব্দৰ অৰ্থ হৈছে দৃঢ় কৰা, ফিক্স কৰা।
বিহি, ইয়াত হি দি এই কোৰাণৰ আয়াতক কোৰাণৰ বিষয়বস্তুক বুজাই আছে। যিহেতু তেওঁলোকৰ দাবী যে কিয় এটি ফেজতে আল্লাহ সুবহানাহু ওয়া তাআলাই জুমলাতান ৱাহিদাতান হিচাপে কোৰাণৰ কথাখিনি এটা জেগাতে আমাক কিয় এটা ফেজ আকাৰে কৈ দিয়া নাই। আল্লাহে কৈছে এনেধৰণেই লি নুসাব্বিতা বিহি, এনেধৰণে ইয়াক ফিক্স কৰিবৰ বাবে, দৃঢ় কৰিবৰ বাবে, বিহি এই কোৰাণৰ বিষয়বস্তুসমূহ ফুৱাদাকা তোমাৰ ফাইদাৰ বাবে। খুব মন কৰিব, ট্ৰেডিশ্যনেল অনুবাদে কথা বতৰাবোৰ এনেধৰণে কোৱা নাই। আমি যিসমূহ অনুবাদ কৰিছোঁ সাব্বিত, ফুৱাদাকা তোমাৰ ফাইদাৰ কাৰণে, এই বিষয়বস্তুসমূহ কনফাৰ্ম কৰিবৰ কাৰণে কিছু অধ্যয়নৰ প্ৰয়োজন আছে। অভিধান চাওক, কোৰাণ মজিদৰ ষ্ট্ৰাকচাৰক ফ'ল' কৰক। আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে লি নুসাব্বিতা বিহি কাজালিকা লি নুসাব্বিতা বিহি, এনেধৰণেই ইয়াক ফিক্স কৰিবৰ বাবে, ফিক্স কৰি দিছে ফুৱাদাকা তোমাৰ ফাইদাৰ বাবে। কি ফিক্স কৰিছে? ৱা ৰাত্তালনাহু, ৰাত্তাল, ৰাত্তাল শব্দই বুজায়, আমি অসমীয়াত যদি ইয়াক সহজভাৱে বুজিব বিচাৰোঁ তেন্তে ৰাত্তাল শব্দই কনটেক্সট, প্ৰসংগ, এই কথাটো খুব বুজিব লগা কোৰাণৰ ষ্ট্ৰাকচাৰত যে আল্লাহ সুবহানাহু ওয়া তাআলাই প্ৰসংগটো ফিক্স কৰিছে। ৱা ৰাত্তালনাহু, হু দি কোৰাণৰ প্ৰসংগক বুজাই আছে, কোৰাণক বুজাই আছে। তাৰতিলান, ৰাত্তাল শব্দৰে প্ৰকৃততে ৰিফ্লেকশ্যন হৈছে তাৰতিলান, অৰ্থাৎ কোৰাণ মজিদৰ যি ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো আল্লাহ সুবহানাহু ওয়া তাআলাই বিষয়ভিত্তিকভাৱে ইয়াক ফিক্স কৰি দিছে। আৰু তাৰতিলান, তাৰ যিটো আমি কেনেধৰণে ইয়াক পঢ়িব লাগিব, কেনেধৰণে পঢ়িব লাগিব, তাৰ প্ৰেক্টিকেল ইমপ্লিমেণ্টেশ্যনটো কৈছে তাৰতিলান। যেনেধৰণে চাওক, এই আয়াতবোৰ আমি বুজিবৰ বাবে ৰাত্তালনাহু তাৰতিলান, ৰাত্তাল, মূল শব্দ ৰাত্তাল, ৰাত্তাল শব্দৰ অৰ্থ হৈছে যে কলাম, ফিক্স কৰি দিছে, প্ৰসংগ ফিক্স হৈ আছে, ইয়াক কৰি দিছে। যিহেতু কুফাৰসকলৰ দাবী যে এটা জেগাত কিয় ইয়াক জুমলাতুন ৱাহিদাতান কোৱা নাই, আল্লাহে কৈছে যে তোমালোকৰ ফাইদাৰ বাবে ৰাত্তালনাহু, ইয়াক আমি প্ৰসংগ অনুযায়ী কৰি দিছোঁ তাৰতিলান। সেই প্ৰসংগ অনুযায়ী তাৰ প্ৰেক্টিকেল ইমপ্লিমেণ্টেশ্যন, অৰ্থাৎ য'ত যি প্ৰসংগ থাকিব সেই প্ৰসংগই আৰবী শব্দসমূহৰ অৰ্থ প্ৰকাশ কৰিব। একেটি শব্দই কোৰাণ মজিদত বা আৰবী ভাষাত বিভিন্ন সময়ত বিভিন্ন অৰ্থ প্ৰকাশ কৰে। ইয়াৰ মূল কাৰণটো হৈছে আল্লাহ সুবহানাহু ওয়া তাআলাই প্ৰসংগ অনুযায়ী ইয়াৰ অৰ্থ, কণ্টেণ্ট আৰু কণ্টেক্সটৰ ওপৰত সদায় ডিপেণ্ড কৰে। গতিকে এইটো খুব গুৰুত্বপূৰ্ণ বিষয় যে আল্লাহ সুবহানাহু ওয়া তাআলাই প্ৰসংগ অনুসৰি কোৰাণৰ ছাবজেক্ট মেটাৰসমূহৰ ষ্ট্ৰাকচাৰ দিছে। গতিকে আমি প্ৰসংগটো চিলেক্ট কৰিব লাগিব, কি বিষয়বস্তু। কোৰাণ মজিদৰ মাজৰ পৰা হঠাৎ এটি আয়াত পিক কৰি আনি তাৰ ওপৰত বহুত ধৰণৰ কথা পাতি একো লাভ নাই। কাৰণ সেই একেটি আয়াতত থকা শব্দই ভিন্ন প্ৰসংগত গৈ সি ভিন্ন অৰ্থ প্ৰকাশ কৰিব পাৰে। ইনশাআল্লাহ আমি আহিম ইয়াক। উদাহৰণস্বৰূপে লাইল শব্দই ৰাতি বুজায়, সেই একেটি লাইল শব্দই প্ৰসংগৰ লগত সংগতি ৰাখি ইগনৰেঞ্চ, অজ্ঞতা বুজাব, জ্ঞানহীনতা বুজাব। গতিকে কি কণ্টেক্সটত, কি প্ৰসংগত আল্লাহ সুবহানাহু ওয়া তাআলাই ইয়াক উল্লেখ কৰিছে, সেই প্ৰসংগ অনুসৰি আমি ইয়াৰ অনুবাদ আমি বুজাৰ চেষ্টা কৰিব লাগিব। গতিকে কাফিৰসকলৰ যি জুমলাতুন ৱাহিদাতানৰ দাবী, তাক নাকচ কৰি আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে কোৰাণ মজিদক আমি প্ৰসংগ অনুসৰি ৰাত্তালনাহু, ৰাত্তাল ইয়াক কলাম ৱাইজ কৰিছে, প্ৰসংগ ৱাইজ কৰিছে, তাৰতিলান, সেই অনুসৰি আমি ইয়াক প্ৰেক্টিকেলি আমি প্ৰসংগ লৈ লৈ পঢ়িব লাগিব, কণ্টেক্সট লৈ লৈ পঢ়িব লাগিব।
তেতিয়াহে কোৰাণ মজিদৰ মূল দৰ্শন আমি বুজি পাম। একেটি বিষয়কে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰাণ মজিদৰ ৭৩ নং সূৰা মুজাম্মিলৰ মাজলৈ। মুজাম্মিলততো আল্লাহ সুবহানাহু ওয়া তাআলাই এই কথা এনেধৰণে কৈছে। মুজাম্মিলৰ আপুনি যদি ৪ নং আয়াত যদি চায়, ৪ নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে আউজিদ আলাইহি ওয়া রাত্তিলিল কুরআনা তারতিলান। ৰাত্তাল আৰু তারতিলান এই বিষয়টো আমি খুব বুজাৰ চেষ্টা কৰিব লাগিব। অৰ্থাৎ প্ৰসংগ অনুসৰি কি কণ্টেক্সট চলি আছে, কি প্ৰসংগ চলি আছে, সেই প্ৰসংগ অনুসৰি আমি বিষয়বস্তু বুজিব লাগিব। আমাৰ ট্ৰেডিশ্যনেল অনুবাদে প্ৰকৃততে বিশেষভাৱে এই মুজাম্মিল সূৰাক যদি আমি যাওঁ, আমিও ইতিমধ্যে ট্ৰেডিশ্যনেল অনুবাদৰ বলি হৈ ইয়াক বিভিন্ন ধৰণে বুজিছিলোঁ বা বিভিন্ন সময়ত আমি প্ৰকাশ কৰিছিলোঁ। আলহামদুলিল্লাহ, আল্লাহ সুবহানাহু ওয়া তাআলাই এই বিষয়বস্তুসমূহৰ ওপৰত আমি যেতিয়া ক্ৰমান্বয়ে গুৰুত্ব দিছোঁ, আমাৰ বুজ ইয়াৰ মূল দৰ্শন আল্লাহ সুবহানাহু ওয়া তাআলাই পৃথক দিশলৈ লৈ গৈছে। আমি প্ৰত্যেকেই জানো যে এই মুজাম্মিল সূৰা ১ নং আয়াতত ইয়া আইয়ুহাল মুজাম্মিলু, কোনো কথা নাই বতৰা নাই, মুজাম্মিলক সেই কম্বলধাৰী লোক। জামাল শব্দৰ পৰা আহিছে, জা মিম লাম। আপোনালোকে অভিধান চাওক, জামাল শব্দই প্ৰকৃততে স্কলাৰক বুজায়। আমাৰ যিসকল শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰী আছে, মাদ্ৰাছাৰ যিবোৰ তালিবে ইলিম আছে, তেওঁলোকক জামাল বুলি কয়। জামাল বুলি কোৱাৰ লগে লগে তাৰ আগত মিম লগাই দিয়াৰ লগে লগে সি নাউন হৈ যায়। স্কলাৰশ্বিপৰ বিষয়টোক ইয়াত কোৱা গৈছে, যিহেতু মুজাম্মিল আছে, গতিকে এড্ৰেছ কৰিছে এনেধৰণৰ স্কলাৰসকলক এড্ৰেছ কৰিছে। এড্ৰেছ কৰি পৰৱৰ্তী আয়াতত কৈছে ইয়া আইয়ুহাল মুজাম্মিল। মুজাম্মিল কোনো কাৰণত কম্বল লৈ থকা মানুহ, মন মাৰি থকা মানুহ। হয়তো আমি ইয়াৰ বুজ যথাযথভাৱে নাপাওঁতে আমিও ইয়াক বিভিন্ন সময়ত বিভিন্ন ধৰণে বুজি আহিছিলোঁ, সেইবাবে প্ৰকাশ কৰি আহিছিলোঁ। তাৰ বাবে আমি আপোনালোকক কৈছোঁ যে আমাৰ যিমানসমূহ আপডেট থাকে সেই আপডেটসমূহৰ সৈতে আপোনালোকো জড়িত হৈ থাকক। আৰু যিসকলে ইচ্ছুক তেওঁলোকে পৃথিৱীৰ বিভিন্ন ধৰণৰ এনেকুৱা ২০ বছৰ, ৩০ বছৰ, ৪০ বছৰ কেৱল কোৰাণক লৈ গৱেষণা কৰি থকা বহুতো বিদগ্ধ পণ্ডিত আছে। তেওঁলোকৰো কথা বতৰাবোৰ যদি আপোনালোকে কোৰাণ বুজাৰ চেষ্টা কৰিছে তেওঁলোকে শুনক। আমি কোনো এজন বিশেষ স্কলাৰক আমি নাম প্ৰমোচন কৰিব বিচৰা নাই। যাৰ ভোগ থাকিব তেওঁলোকে নিজেই বিচাৰি ল'ব। গতিকে আমি আহ্বান জনাম, বিষয়বস্তুসমূহৰ প্ৰকৃত যদি তথ্য, প্ৰকৃত দৰ্শন বুজিবলগীয়া হয়, আমি কিছু পুখুৰীত মাছ ধৰোঁতে যেনেধৰণে আমি কিছু ঘোটালিব লগা হয়, অন্যথা বোকাৰ মাজত যেনেধৰণে মাছ লুকাই থাকে, ঠিক তেনেধৰণে আমি ওপৰৰ পৰাই আমি গোটেইবোৰ বস্তু ল'ব বিচাৰিলে নহ'ব। আমি কিছু কষ্ট কৰিব লাগিব, কিছু ঘোটালিব লাগিব। গতিকে মুজাম্মিলক আল্লাহ সুবহানাহু ওয়া তাআলাই স্কলাৰশ্বিপৰ কথা আহিছে। জামাল, মই পুনৰ কৈছোঁ, অভিধান চাওক আপোনালোকে, জামাল শব্দৰ পৰা আহিছে, মিম লগাই দিয়াৰ কাৰণে ই নাউন হৈ গৈছে। গতিকে এনেধৰণে স্কলাৰশ্বিপসকলক এড্ৰেছ কৰি আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে কুমিল লাইল ইল্লা কালিলান। সাধাৰণ অনুবাদত চাওক, মন কৰি যাওক, ইয়াত কোনো নামাজ চালাতৰ শব্দই নাই। কুম শব্দ দি দেখাৰ লগে লগে থিয় হৈ যোৱা, লাইল ৰাতি থিয় হৈ যোৱা, ইল্লা কালিলান এক্সেপ্ট অলপ সময়ৰ বাবে। য'ত নামাজ জোৰ জবস্তি প্ৰকৃততে ধৰ্মীয় বিষয়সমূহৰ সত্যতা স্থাপন কৰিবলৈ গৈ আৰু আমি আৰবী নজনাৰ দুৰ্বলতাৰ সুযোগ লৈ প্ৰকৃততে এছামে কৌশলগতভাৱে এনেধৰণে অনুবাদ কৰি থকা আমাৰ আলহামদুলিল্লাহ স্পষ্ট হৈছে, দৃষ্টিগোচৰ হৈছে। সেইবাবে আমি অতি মুক্তভাৱে আপোনালোককো জনাব বিচাৰিছোঁ, আপোনালোকে ভেৰিফাই কৰক বিষয়বোৰ। ইয়াত নামাজৰ কোনো কথাই নাই। ইয়াত লাইল শব্দই প্ৰকৃততে ৰাতিৰ, যেহেতু স্কলাৰক এড্ৰেছ কৰিছে, স্কলাৰক এড্ৰেছ কৰাৰ লগে লগে লাইল শব্দই ইগনৰেঞ্চ, অজ্ঞতা, জ্ঞানহীনতাৰ কথা বুজাই আছে। কুম শব্দটো কাফ মিমৰ পৰা আহিছে। কুম শব্দই কেৱল থিয় হোৱা নুবুজায়, স্প্ৰেডিং কৰি থকাটো বুজায়। আপোনালোকে অভিধান চাওক, আমি বাৰম্বাৰ কৈ আছোঁ। গতিকে পৃথিৱীত কি হৈ আছে, আজিও সামগ্ৰিক প্ৰেক্ষাপটত পৃথিৱীত ধৰ্মৰ নামত কেৱল অজ্ঞতাৰ প্ৰচাৰ হৈ আছে। সেই অজ্ঞতাৰ প্ৰচাৰৰ বিষয়ে কৈছে কুমিল লাইল। এই অজ্ঞতাৰ যি ব্যাপক প্ৰচাৰ হৈ আছে
তাক মিনিমাইজ কৰা ইল্লা কালিলান একেবাৰে অজ্ঞতা থাকিব লগা হ'লেও কালিলান একেবাৰে কম অজ্ঞতা থাকক আৰু বেছি জ্ঞানেৰে পৃথিৱীখনক ভৰি পৰক এই দৰ্শন ইয়াত কৈ আছে তাৰপিছত কৈছে নিষ্ফাহু এতিয়া নিষ্ফাহু শব্দৰ অৰ্থ কেৱল আধা নহয় 50 নহয় নিষ্ফাহু শব্দই ভাঙি টুকুৰা টুকুৰ কৰাটো বুজাই আছে গতিকে অজ্ঞতাৰ যি সামাজিক গঠন সমাজত যি অজ্ঞতা আছে তাক ভাঙি টুকুৰা টুকুৰ কৰি দিবলৈ কৈছে আও উনকুস মিনহু কালিলান উনকুস একেবাৰে ভাঙি টুকুৰা টুকুৰ কৰি একেবাৰে কলিৰ পৰ্যন্ত একেবাৰে নৌ হুৱেৰ কৰি বটম লেভেলত লৈ আনিবলৈ কৈছে অজ্ঞতা আৰু জ্ঞান বিলাবলৈ আল্লাহ সুবহানাহু ওয়া তাআলাই মুজাম্মিলক এড্ৰেছ কৰিছে গতিকে প্ৰিয় দৰ্শকবৃন্দ আমি এই আয়াতৰ তথ্যখিনি এইভাবে আনিছো যেহেতু বিষয়বস্তু প্ৰসংগৰ লগত আমি পঢ়িব লাগিব প্ৰসংগ যেহেতু স্কলাৰক এড্ৰেছ কৰিছে গতিকে স্কলাৰসকলক কৈছে যি অজ্ঞতাৰ ইগনোৰেন্স যি স্প্ৰেড হৈ আছে তাক একেবাৰে মিনিমাইজ কৰি ভাঙি টুকুৰা টুকুৰ কৰি সমাজত অজ্ঞতাহীন কৰি দিয়া নাইকিয়া কৰি দিয়া আউজিদ আলাইহি ওয়ারাতিলিল কুরআনা তারতিলা অজ্ঞতা ভাঙি একেবাৰে নাইকিয়া কৰি দিবলৈ কৈছে মিনিমাইজ কৰি দিবলৈ কৈছে একেবাৰে বটম লেভেলত লৈ আনিবলৈ কৈছে ওয়া ৰাত্তিল আৰু ৰাত্তিল কৰিছে একেবাৰে ফিক্স কৰিছে একেবাৰে প্ৰসংগ অনুযায়ী কৰিছে আল কুরআন এই কুরআনত একেবাৰে প্ৰসংগ অনুযায়ী সাবজেক্ট অনুযায়ী কনটেক্সট অনুযায়ী ফিক্স কৰিছে তারতিলান আৰু সেই প্ৰসংগ অনুযায়ী ইয়াক তারতিল কৰিব লাগিব তাক সেই প্ৰসংগ লৈ লৈ আমি বুজিব লাগিব প্ৰসংগ লৈ লৈ পঢ়িব লাগিব ধীৰ হুস্তিৰে লাহে ধীৰে গতিকে প্ৰিয় দৰ্শকবৃন্দ আমাৰ আজিৰ আলোচ্য বিষয়টো আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছো যেহেতু আমি গৰিষ্ঠ সংখ্যকে অনুবাদ পঢ়ি আমি বিভ্ৰান্তিত পৰো এটো কোনো মিছা কথা কৈ লাভ নাই কোনো আগগুৰি বিচাৰি নোপোৱা নিচিনা লাগে কোৰ কথা ক'ত লৈ গ'ল এই কথাটো এইভাবে হৈ আছে যেহেতু আমি কনটেক্সট আৰু কন্টেন্ট প্ৰসংগ আমি সিলেক্ট কৰিব পৰা নাই খুব ধীৰ হুস্তিৰে যেতিয়া আমি এটি সূৰা পঢ়ি যাম আমি চাব লাগিব প্ৰসংগ বিষয়বস্তু ক'ৰ পৰা আৰম্ভ হৈছে সেই প্ৰসংগই এই শব্দই কেনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিব সেই অনুযায়ী আমি কুরআন মজিদ আমি তারতিলান কৰিব লাগিব তেতিয়াহে ইনশাআল্লাহ কুরআন মজিদৰ সঠিক দৰ্শন আল্লাহ সুবহানাহু ওয়া তাআলা আমাক বুজাব ইয়াত প্ৰসংগ যেহেতু স্কলাৰৰ জামিলৰ হৈ আছে মুজাম্মিল গতিকে প্ৰসংগ যেহেতু মুজাম্মিল গতিকে লাইলে ইয়াত কেতিয়াও ৰাতি বুজাবই নোৱাৰে স্কলাৰৰ কাম কি তেওঁলোকে সত্যটো আনি যি অসত্য বাতিল আছে তাক একেবাৰে মিনিমাইজ কৰি পৃথিৱীত নাইকিয়া কৰি দিব বিচাৰিছে গতিকে ইয়াত লাইল শব্দই ইগনোৰেন্স বুজাব ৰাতি নহয় এনে ধৰণৰ কুরআন মজিদ আমি খুব ধীৰ হুস্তিৰে লাহে ধীৰে প্ৰসংগৰ লগত সংগতি ৰাখি কনটেক্সট আৰু কন্টেন্ট বাছি বাছি উলিয়াই আমি লাহে ধীৰে আমি কুরআন মজিদ পঢ়িলে ইনশাআল্লাহ কুরআন মজিদৰ মূল দৰ্শন আল্লাহ সুবহানাহু ওয়া তাআলা আমাক বুজিবলৈ দিব আমি চেষ্টা কৰিলো কুরআনৰ যি আয়াতৰ ষ্ট্ৰাকচাৰ প্ৰসংগৰ যি ষ্ট্ৰাকচাৰ সন্দৰ্ভত আল্লাহ সুবহানাহু ওয়া তাআলা কেনে ধৰণৰ কথা কৈছে দুৰ্ভাগ্যজনক কথা ইয়াৰ যথাযথ কুরআনৰ মূল দৰ্শন ঢাকিবৰ বাবে ইয়াক ভিন্ন প্ৰকাৰে অনুবাদ কৰাৰ বাবে মুজাম্মিলক কম্বল লোৱা মানুহ কোনো কথা বতৰা নাই কুমিল লাইল ৰাতি থিয় হোৱা ৰাতিটো মানুহে নাইট চকীদাৰো থিয় হৈ থাকে সালাত শব্দই নাইকিয়া একো গতিকে বিষয়বস্তুসমূহ প্ৰাসংগিক হ'ব লাগিব তাৰ বাস্তৱতা থাকিব লাগিব আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ প্ৰত্যেকেই যাতে বিষয়বস্তুসমূহ প্ৰথমতে কুরআন মজিদক লৈ অনুসন্ধান কৰক গৱেষণা কৰক চিন্তা চৰ্চা কৰক তাৰ পাছত লাহে ধীৰে বুজাৰ চেষ্টা কৰক আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক মূল দৰ্শনৰ দিশলৈ ইনশাআল্লাহ আগুৱাই লৈ যাব ঘূৰ অন্ধকাৰৰ পৰা আমাক পোহৰৰ দিশৰ ৰাস্তা দেখুৱাব আলহামদুলিল্লাহ ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيقي إلا بالله سلام عليكم